মুখত যদি কলা কলা দাগ আছে, মুখখন যদি অনুজ্জ্বল হৈ পৰিছে, যিহেতু সৰস্বতী পূজা আহি আছে, পাৰ্লাৰত যাব আৰু নালাগে, আজিৰ পৰাই ব্যৱহাৰ কৰি দিয়ক এই পেকটি লগোৱা। মুখখনত আপোনাৰো কলা কলা দাগ পৰিছে নেকি? যিহেতু সৰস্বতী পূজা আহি আছে, বিশেষকৈ ছোৱালীসকলে যদি এতিয়াৰ পৰা এনেদৰে যতন লয়, তেতিয়াহ'লে মুখত লগা যিবোৰ দাগ বা বহুতৰে পিম্পলছ হৈ যোৱাৰ পিছত যি দাগ ৰৈ যায় আপোনালোকৰ, আৰু লগতে যদি আপোনালোকৰ মুখখন অনুজ্জ্বল হৈছে, তেতিয়াহ'লে এই পেকটো আজিৰ পৰাই ব্যৱহাৰ কৰা আৰম্ভ কৰি দিয়ক। সৰস্বতী পূজালৈ আৰু বেলেগকৈ ফেচিয়েল কৰাৰ বা পাৰ্লাৰত গৈ পেলাই পইচা পাতি খৰচ কৰাৰ কোনো কথা নাই। কি কি বস্তু ব্যৱহাৰ কৰিছোঁ আপোনালোকক জনাই দিওঁ, যিহেতুকে মই ঘৰুৱা বস্তুৱে ব্যৱহাৰ কৰোঁ। অৱশ্যে পিম্পলছটো আমাৰ বয়সৰ লগে লগে বহুতৰে হয়, সেইটো আমি যিমান যি বস্তু ব্যৱহাৰ কৰিলেও আমাৰ সঠিক নহয়, যিহেতুকে হৰমনেল ইমবেলেঞ্চৰ বাবে পিম্পলছটো হোৱা যায়। গতিকে অকণমান পৰিষ্কাৰকৈ ৰাখিলে আৰু ঘৰুৱা কিছুমান ধৰি লওক হালধি বা বেচন ব্যৱহাৰ কৰিলে, লগতে এটা ভাল মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিলে পিম্পলছটো নিজে নিজে ঠিক হয় আৰু নখ লগাব নালাগে। এতিয়া পলম নকৰি আপোনালোকক মই কি কি বস্তু ব্যৱহাৰ কৰিছোঁ আজিৰ এই বিশেষ ফেচ পেকটিৰ বাবে সেইখিনি জনাবলৈ ওলাইছোঁ। ইয়াতে বেচন লৈছোঁ মই আধা চামুচ, যিহেতুকে মই বনাই পেলাই থৈ নিদিওঁ, এবাৰেই ব্যৱহাৰ কৰিছোঁ আৰু অকলে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে এসপ্তাহলৈ ষ্ট'ৰ কৰিবও পাৰে ফ্ৰিজত, বনাই পেলাই ৰেডি কৰি থ'ব পাৰে। ইয়াতে বেচন আছে, লগতে আপোনাৰ কল আছে, যিকোনো কল ল'ব পাৰে আপোনালোকে। মোৰ এইটো চেনি কল হয়, কল অকণমান লৈছোঁ, বেচন লৈছোঁ, লগতে এল'ভেৰা জেল লৈছোঁ। মই ঘৰুৱা এল'ভেৰা জেলে লৈছোঁ। আপোনালোকৰ ওচৰত যদি ঘৰুৱা এল'ভেৰা জেল নাই, পতঞ্জলি বা অইন ব্ৰেণ্ডৰ যি ব্যৱহাৰ কৰে সেয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। লগতে মই মৌজোল, মানে যিটো হানি, মৌজোল লৈছোঁ মই ইয়াতে আধা চামুচ, আৰু লৈছোঁ গোলাপ জল মই এচামুচ। এই গোটেইখিনি বস্তু খুব সুন্দৰকৈ মিহলি কৰিছোঁ। মিহলি কৰি পেলাই এনেকৈ মই এনেই লগাই নিদিওঁ, অকণমান এনেকৈ মাছাজ কৰাৰ নিচিনাকৈ লগাম। সপ্তাহত যদি 2-3 দিন ব্যৱহাৰ কৰে, খুব ভাল ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব। যদিহে আপোনালোকৰ মুখখন গ্ল' নকৰে, লগতে দাগ হৈছে বিভিন্ন, তেতিয়াহ'লে মোৰো এটা টাইমত বহুত পিম্পলছ ওলাইছিল লকডাউনৰ সময়ত। টোপনি ক্ষতি হ'লে আমাৰ বিশেষকৈ স্কিনৰ সমস্যা, চুলিৰ সমস্যা এইবোৰে দেখা দিয়ে। স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ পানীটো অত্যন্ত প্ৰয়োজন আমাৰ স্কিনৰ কাৰণে। এইটো হৈছে ফেচ পেক, নিশ্চয় বুজি পাইছে আপোনালোকে। বেচন, এল'ভেৰা জেল, মৌজোল, কল আৰু আপোনাৰ গোলাপ জল, এই গোটেইখিনি বস্তুৱে স্কিনৰ কাৰণে যথেষ্ট উপকাৰী হয়। গতিকে আপোনালোকে ব্যৱহাৰ কৰিব, কাৰণ ইয়াত কোনো ধৰণৰ ছাইড ইফেক্ট নাই। আৰু যিকোনো বস্তু ব্যৱহাৰো কৰিব নালাগে, যোনে যি কয় নিজে অকণমান বিচাৰ বুদ্ধিৰে চাব। ধৰি লওক কোনকেইটা বস্তু আমাৰ একেবাৰে নেচাৰেল হয় বা য'ৰ পৰা কোনো ক্ষতি নাই, অন্ততঃ কেতিয়াবা ভাল নহ'লেও যাতে বেয়া নহয়, সেইটো সদায় লক্ষ্য ৰাখিব লাগে, মই তেনেকৈ ভাবোঁ। আৰু গোটেইখিনি বস্তুৱে খুব ভাল হয়, ব্যৱহাৰ কৰিব, জনাব। লগাই পেলাই আপোনালোকে 20 মিনিট সময় ৰাখিব। আৰু যদি আপোনালোকৰ চকুৰ গুৰি কলা পৰা সমস্যা আছে, তেতিয়াহ'লে আপোনালোকে এই পেকটি লগালেও যথেষ্টখিনি উপকাৰ হ'ব। তথাপিও ৰাতি শোৱাৰ আগত নাৰিকল তেল 2 টোপাল লৈ চকুৰ গুৰিখিনি মাছাজ কৰিব, আৰু তাত আপোনালোকে মৌজোল, লগতে আমাৰ যিটো আলুৰ ৰস আছে, কেঁচা আলুৰ ৰস, আৰু গাখীৰ, কেঁচা গাখীৰ এচামুচ, গোটেইখিনি মিহলি কৰি এনেকৈ যদি চকুৰ গুৰিত আপোনালোকে লগাই পেলাই ৰাখি দিয়ে 15 মিনিট সময়, তেতিয়াহ'লে আপোনালোকৰ চকুৰ গুৰি কলা পৰা সমস্যাও নাইকিয়া হ'ব। আৰু বহুতৰে কলা চৰম পৰে, মানে কলা কলা দাগ, সেইটো নাইকিয়া কৰিবলৈ আপোনালোকে এই পেকটিৰ লগতে যদি তুলসীৰ ৰস এচামুচ এড কৰে, তুলসীটো চিনিয়ে পায়, পূজাত যিটো আমাৰ লাগে, সেই তুলসী আপোনালোকে ৰস এচামুচ এড কৰি দিব এই পেকটোত। যদি আপোনালোকৰ কলা চৰম আছে, অকল যে ডিঙিত মুখত আছে তেনেকুৱা নহয়, ডিঙিত বা আপোনালোকৰ য'ত য'ত কলা চৰম আছে তাত সকলোতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। বহুত বেছি ভাল ৰিজাল্ট এটা আপোনালোকে দেখিবলৈ পাব। এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। ভিডিঅ'টি শ্বেয়াৰ কৰিব, যাতে সকলোৱে এনেকৈ নিজকে ধুনীয়া কৰি ৰাখিব পাৰে নেচাৰেলি। সেয়াই, কাৰণ কোনেনো নিবিচাৰে ধুনীয়া হৈ থাকিব, নিজক ধুনীয়াকৈ ৰাখিব। আমিতো কৰ্মত ব্যস্ত হওঁৱেই প্ৰত্যেকে, কিন্তু অকণমান নিজৰো যত্ন ল'ব লাগিব, নহয়নে? এৰিছোঁ, সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব।